খুজিছে আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই এনেকেতো ৰাজনীতি নচলে 52টা পৰামৰ্শ যদি ৰাজ্য চৰকাৰে কৰিব পাৰে আৰু আমি যাতে ৰাজনৈতিক সদিচ্ছাৰে এই কাম কৰো অসমখন আগতকৈ সুৰক্ষিত নহব জানো এই কথাবোৰ ৰাজনীতি কৰি থকা এছাম লোকে বুজিব নোখোজে মেডিকেল কলেজ বনালে কয় যে সুবিধা পোৱা নাই আৰে কলেজ এখন হলে তাৰ সুবিধাৰ গতিটো কোনে নিয়ন্ত্ৰণ কৰিব আমাকতো সকলো সুবিধাই লাগে কিন্তু সকলো সুবিধাৰ নামত আমি কি মেডিকেল কলেজ এখন নকৰিম নেকি তাৰ মানে মেডিকেল কলেজখন নকৰিলেতো তাত আগত একোৱেই নাছিল কিবা একোৱে নথকাতকৈ কিবা থকা ভাল নেবে কিছুমান মানুহে তাতো ভুল দেখে বিপ্লৱ শৰ্মা কমিটিখন ৰূপায়ণ নকৰিলেও বেয়া পায় আৰু কৰিলেও কয় তাত ৰাজনীতি কৰিব খুজিছে মই ভাবো যে অসমৰ ৰাইজে এই সকল ব্যক্তি যিসকলে কেৱল মাত্ৰ নিৰাশাৰ ব্যৱসায় কৰে তেওঁলোকক উপযুক্ত বাৰ্তা প্ৰদান কৰিব এইখন অসম নিৰাশাৰ অসম নহয় এইখন অসমক আমি আশাৰ অসম ৰূপে ৰূপান্তৰ কৰিব খুজিছো পৰিৱৰ্তনৰ অসম হিচাপে ৰূপায়ণ কৰিব খুজিছো এখন নতুন অসম আকাশ চুব পৰা অসম যোৱাকালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লৰা প্ৰিয়ংক খাৰ্গে যোন কৰ্ণাটকৰ মন্ত্ৰী তেওঁ টুইট কৰিছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে হ'ব লাগিছিল অসমত কেনেকৈ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছো যে অসমত আমি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছো তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ সেমি কণ্ডাক্টৰ আনিব পাৰিলে মই কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক'ব খুজিছো অকল সেমি কণ্ডাক্টৰতে আমি থমকি নৰওঁ এইখন অসমে আকাশ চুব আপুনি বিচাৰিলেও চুব আপুনি নিবিচাৰিলেও চুব মাত্ৰ কেইটামান বছৰ আমাক কাম কৰিব দিয়ক কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ হতাশাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ হতাশাই তেওঁৰ পুত্ৰৰ হতাশাই মোক আকৌ এবাৰ কৰবাত নহয় কৰবাত আত্মবিশ্বাসী কৰি তুলিলে মই বুজি পালো যে মই ঠিক ৰাস্তা দি গৈ আছো কৰ্ণাটকৰ দৰে বিশাল বৃহৎ ৰাজ্য এখনৰ মন্ত্ৰীও যেতিয়া অসমক নিজৰ লগত তুলনা কৰে কৰবাত নহয় কৰবাত অসমৰ মহত্ব ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ গুৰুত্ব পূৰ্ণভাৱে প্ৰকাশিত হৈছে তেওঁক লৈ মই হতাশ হোৱা নাই তেওঁক মই বেয়া পোৱা নাই মই মাত্ৰ এটাই অসমৰ ৰাইজক ক'ব খুজিছো যে উত্তৰ পূৰ্বৰ এই সৰু ৰাজ্যখনে আজি কৰ্ণাটকৰ দৰে বিশাল ৰাজ্যৰ মন্ত্ৰীৰ চকুৰ পৰা টোপনি কাঢ়ি লৈ যাব পাৰিছে কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও কৰবাত গৌৰৱ অনুভৱ কৰক নাম গৌৰৱ হলে নহব ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব আপোনালোকে কৰবাত নহয় কৰবাত কৰ্ণাটকৰ সেই মন্ত্ৰীগৰাকীক উত্তৰ দিয়ক যে অসমৰ ভৱিষ্যত এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে খুজলা শুৱলা মোৰ অসম এতিয়া আগবাঢ়ি যাবই আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাব ৰাইজে আমাক আশীৰ্বাদৰ কতোৱে কৃপণালী কৰা নাই চাওঁতে অসমত বিজেপিৰ সদস্য সংখ্যা আজি 53 লাখত ভৰি দিলে আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়াই যোৱাকালি টুইট কৰিছে যে নিৰ্ধাৰিত লক্ষ্যৰ অসমে এখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য যোনে
সদস্যতা অভিযানত ইতিমধ্যে 85% পাৰ কৰিলে। আপোনালোকে জানি ভাল পাব উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, কাৰ্বি পাহাৰ, ডিমাচা পাহাৰ সকলোতে ৰাইজে সমানে সদস্যপদ গ্ৰহণ কৰিছে। আজিৰ দিনটোত 69টা সমষ্টিত 40,000তকৈ অধিক লোকে সদস্যতা গ্ৰহণ কৰিছে। পূজাৰ আগতে অসমৰ 105টা সমষ্টিত সদস্যতাৰ সংখ্যা প্ৰতিটোতে 40,000 স্পৰ্শ কৰিব। আমাৰ কাৰ্যকৰ্তাসকল আৰু অসমৰ ৰাইজৰ শুভেচ্ছাত আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰদেশসমূহৰ ভিতৰতো আজি এখন শ্ৰেষ্ঠ প্ৰদেশ হিচাপে আগবাঢ়ি গৈছো। আপোনালোকক হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো। পুনৰ লগ পাম। কালিৰ পৰীক্ষাৰ বাবে সকলোকে আকৌ এবাৰ শুভেচ্ছা জনালো। পৰীক্ষাটো আমি যিমান চেষ্টা কৰিছো ভাল কৰি কৰিবৰ বাবে চেষ্টা কৰিম আৰু ৰিজাল্টো সম্পূৰ্ণ স্বচ্ছ হ'ব, তাত আপোনালোকে অলপো ডাউট নকৰিব। আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে নিৰ্বাচিত সকলো যুৱক যুৱতীক 30 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম। আজি মই দিল্লীত আছো। আজি মোৰ ফেচবুকৰ এই ব্ৰডকাষ্ট মই দিল্লীৰ পৰাই কৰিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব আহিছিলো। লগতে এটা কামত লাগি আছো। নামৰূপৰ সাৰ কাৰখানা, যাক আমি BVCL বুলি কওঁ, তাৰ সম্প্ৰসাৰণ ঘনাই ঘনাই দিল্লীত আহিবলগীয়া হৈছে। এই দিশটোৰ ওপৰত মই এই সুখবৰটো কিমান সোনকালে ৰাইজক দিব পাৰো তাৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাইছো। মাজুলীৰ দলংখনৰ কাম বন্ধ হৈ যোৱাক লৈও মই চিন্তাত আছো। ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে হঠাতে কামৰ পৰা আঁতৰি গ'ল। কিয় আঁতৰি গ'ল, কেনেকৈ আঁতৰি গ'ল, পৰিৱেশটো ময়ো ভালকৈ বুজি পোৱা নাই। 2 এদিনতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি অনুৰোধ জনাম যে হয় পুৰণা কণ্ট্ৰেক্টৰজনে কাম কৰক, নহলে নতুন কণ্ট্ৰেক্টৰজনক নতুনকৈ নিৰ্বাচিত কৰি কাম দিয়ক। মই মাজুলীৰ ৰাইজক আশ্বাস দিব খুজিছো যে দলংখনক লৈ আপোনালোকে যিমান চিন্তা কৰি আছে, ময়ো চিন্তা কৰি আছো। সমাধান ওলাব আৰু সেই সমাধান আমি আনিম। সকলোকে আকৌ এবাৰ ধন্যবাদ জনালো। ইমান নিশাও